আজি আসলতে এটা বেলেগ সাইডত আহিছো মানে একেবাৰে সোণাপুৰৰ গাঁৱৰ ভিতৰত সোমাই আহিছো মানে হাইৱেৰে ৰাস্তাৰে গৈ থাকিলে মানুহৰ ঘৰ বিচাৰি পোৱাটো ইমান ইজি নহয় পটককে মানুহৰ ঘৰ বিচাৰি নাপায় গতিকে একদম পাহাৰুৱা ৰাস্তা গাঁৱৰ ভিতৰত পাহাৰৰ মাজে মাজে একদম ভিতৰলৈকে আহিছো আজি কোট কি বিচাৰি পাও যাই থাকিম ভাল লগা এগৰ অচিনাকি মানুহৰ ঘৰত সোমাই যাম আৰু সিধা কৰিম হোম টুৰ দিব পাৰিম নেকি বলকচোন একচুয়ালি এনেকুৱা গাঁৱৰ ভিতৰত অকল ভিডিঅ' বনাবৰ কাৰণেহে আহিছো কেতিয়াও এনেকে ভিতৰত সোমাই আহি পোৱা নাছিলো কিন্তু আজি আহি যেটো এটা পৰিবেশ পাইছো ন সঁচাই ভাল লাগিছে এনেকে গাঁৱৰ মাজত চাওক চৌপাশে আছে এনেকে পাহাৰ এটো সাইডতো আছে পাহাৰ এনেকুৱা পাহাৰৰ মাজে মাজে এনেকে গাড়ী চলাই চলাই গৈ আছো পিছে এটা সন্দেহ হৈছে এতিয়া সময় প্ৰায় 4টা বাজিলে এই 4টা বজাত আন্ধাৰে হ'ব অলপ দেৰিকে ভিডিঅ' আজি কি হয় গম নাপাও যিকোনো এঘৰ মানুহৰ তাত সোমাই যাম দে আজি কেনেকুৱা পাহাৰ জংঘল অকলে আছো এটো সাইডতো ফৰেষ্ট এৰিয়া পালোহি এটো সাইডে আহি কিবা ঘন জংঘল পালো মানে মস্ত ডাঙৰ জংঘল পাইছো গটিকে গাড়ীখন ইয়াতে ঘুৰাও আগত আৰু নাই চাগে মানুহৰ গাঁও নেকি আৰু গাড়ীখন ঘুৰোৱা সমস্যা হৈ যাব বহুত ডাঙৰ জংঘল পাইছো মানে আগত এঘৰ মানুহ দেখি আহিছিলো মানুহৰ ঘৰটো ন কিবা এটা ভাল লাগিছিল মোৰ একেবাৰে টাইলছ লগোৱা ধুনিয়া এঘৰ মানুহ দেখি আহিছিলো তাতে আৰু হেঘৰ মানুহ তাতে মই ভাবিছো এতিয়া হেঘৰ মানুহ তাতে যাই ফুৰিম আৰু সোমাই যাম কাৰণ এইটো সাইডত কোনো ঘৰে নাই কাৰণ অকল জংঘল পাহাৰ তেনেকুৱাহে দেখিছো গতিকে সিধা এতিয়া সেই মানুহৰ তাতে উভতি যাওঁ আৰু উভতি যাই সেই মানুহৰ তাত সুধিম সিধাই গৈ যে হোমটো দিব পাৰিম নেকি বলক উভতি আহি পালো এই যে বিল্ডিংটো দেখিছে সেই বিল্ডিংটোৰ মানুহৰ তাতে মই ভাবিছিলো সোমাই যাম বুলি আগৰ পৰা যেতিয়া মই আহি আছিলো ন এই বিল্ডিংটোৱে মোক বহুত ধুনীয়াকৈ আকৰ্ষণ কৰিছিল কাৰণ এখেতসকলৰ ঘৰৰ সন্মুখ সাইডটো ন মই দেখুৱাই আছো চাওক কিবা এটা ভাল লাগিছে চাওক এই ঘৰ মানুহৰ তাত সোমাই যাম এতিয়া গাড়ীখন এনেকে ৰখাই লৈছো দৰ্জাখন গেটখন খুলি লওঁ বলক সেইটো হৈছে এখেতসকলৰ ঘৰটো ভাল লাগিছে ঘৰটো সোমাই আহিছো কলিং বেলটো দেখা পোৱা নাই আছেনে ঘৰত কোনোবা কলিং বেলটো বিচাৰি পোৱা নাই মই কলিং বেলে নাইবা মাতি চাওঁ মানুহ ঘৰত কোনো মানুহ নাথাকে মই যিমান মানুহৰ ঘৰত গৈছো মেক্সিমাম মানুহ ভিতৰতে থাকে তাৰপিছত আপোনালোকে কমেণ্ট কৰিব যে ৰেণ্ডম নহয় মেকিং হয় মই জানো মোৰ কিমান ফাটি থাকে ভিতৰত আছেনে ঘৰত কোনোবা কোনো নাই দেখোন বজাই দিম বাজিছেনে নাইবা কলিং বেলটো বজালো বাজিছেনে নাইবা নাই নেকি উভতি যাওঁ নেকি নাই দেখোন বেলটো বজা নাই নেকি উপায় নাই মানুহ মাতিলো বহুতবাৰ বেলো বজালো আহিছে হেল্ল' নমস্কাৰ দেই মই আচলতে অকণমান ওচৰত আহিব নেকি নাই হ'ব আহকচোন মই মানে আচলতে কথা পাতিব আহিছিলোঁ মই মানে অন কেমেৰা আহিছোঁ মানে কেমেৰা কৰি আহিছোঁ আপোনালোকৰ ঘৰটো মই ইফালেদি গৈ আছিলোঁ দেখি ভাল লাগি সোমাই আহিলোঁ মই মানে ইউটিউবত ভিডিঅ' বনাওঁ মোৰ নামটো ৰাজদীপ শৰ্মা হয় আৰু মোৰ ইউটিউবত এটা চেনেল আছে হঠাৎ ৰেণ্ডম মানুহৰ ঘৰত যাওঁ অচিনাকি যিকোনো এঘৰ মানুহৰ ঘৰত যাওঁ ঘৰত গৈ তেখেতসকলৰ ঘৰটো দেখুৱাওঁ মানে ধনী মানুহ হ'ব পাৰে দুখীয়া মানুহ হ'ব পাৰে হঠাৎ ৰেণ্ডম মানুহ এঘৰৰ ঘৰত যাওঁ মই গৈ তেখেতসকলৰ ঘৰটো দেখুৱাওঁ আপোনালোকৰ ঘৰটো এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে ভাল লাগিল দেখি সেইকাৰণে সোমাই আহিলোঁ অনুমতি দিলে আপোনালোকৰ ঘৰটোৰ ভিডিঅ' দেখুৱালোঁ হয় অসমৰ ৰাইজক চেনেলটোৰ নাম হৈছে MS World বুলি আছে ৰেণ্ডম মানুহৰ ঘৰৰ হোম টুৰ দিওঁ হঠাৎ এঘৰ মানুহৰ তাত সোমাই যাওঁ অন কেমেৰা আৰু তেখেতসকলৰ ঘৰটোৰ ভিডিঅ'টো দেখুৱাওঁ মানে গোটেই ঘৰৰ ভিডিঅ'টো দেখুৱাওঁ সুধিব লাগিব ন আপোনাৰ তেখেতক অনুমতি যদি দিয়ে আপুনি সুধি লওক নেকি অকণমান মানে ভাল লাগিল ঘৰটোৰ পৰিৱেশটো আপুনি এবাৰ সুধি চাওক তাৰপিছত আমি কৰিম হ'ব ঠিক আছে নাজানো এতিয়া বাইকত কি আছে সুধিব কৈছে ভিতৰত যাব পাৰিম মোৰ লগত কথা পাতিব বলক এইপিনে দেখুৱাওক ভিতৰলৈকে মাতিছে এখেতৰ হাজবেণ্ড আপোনাৰ হাজবেণ্ড হ'ব আপোনাৰ হাজবেণ্ড হ'ব ন তেখেতে হেনো মোৰ লগত অলপ কথা পাতিব গতিকে ভিতৰলৈ সোমাই আহিছোঁ আহক তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ৰাজদীপ আৰু মই মোৰ ইউটিউব চেনেল পুনৰ এবাৰ আপোনাক স্বাগতম জনাইছোঁ তো গাইজ আজিৰ এই ভিডিঅ'টো আদিনৰ দৰে আৰম্ভণিৰ পৰা আৰম্ভ হ'ব গৈ আছে চাই থাকক টিল দ্য ইন ধামাকা হ'ব স্কিপ নকৰিব ঘৰটো এনেই ভাল লাগিছে আপোনাৰ হাজবেণ্ডটো এতিয়া
মানে ডিউটিত আছে বুলি ক'লে তেখেতে ন তেতিয়াহ'লে আমি গোটেই ঘৰটো দেখুৱাব লাগিব আৰম্ভণি ক'ৰ পৰা কৰোঁ ড্ৰয়িং ৰুমৰ পৰা ন ঠিক আছে হ'ব ড্ৰয়িং ৰুম কোনফালে আছে ইফালে আছে বলক আপুনি আগে আগে বলক এতিয়া মই পিছে পিছে যাম ঘৰৰ গৃহস্থ যোনফালে যাব মই সেইফালে যাব লাগিব গতিকে আহক আপোনালোককো লৈ যাওঁ আচ্ছা এইটো আপোনালোকৰ ড্ৰয়িং ৰুম নহয় লাইটকেইটা অকণমান দি দিব ফেনখন অকণমান বন্ধ কৰি দিব ড্ৰয়িং ৰুম আৰু এই ড্ৰয়িং ৰুমটোত আমি প্ৰথমতে এখেতৰ লগত অলপ চিনাকি হওঁ আপোনালোককো চিনাকি কৰাই দিওঁ তেন্তে বলক চিনাকি হওঁ আজিৰ এই ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে ঘৰৰ গৃহস্থগৰাকীৰ লগত অকণমান চাহ চিনাকি হওঁ বাইদেউ নমস্কাৰ আমিতো কথা পাতিলোৱে অলৰেডি বাহিৰত অফ কেমেৰা দাদাৰ লগতো কথা পাতিলো খুব ভাল মানুহ অসমৰ ৰাইজে প্ৰথমতে জানিব বিচাৰিব আপোনাৰ ভাল নামটো চাৰুমণি দাস এই ঘৰটো দেখাত এনেকুৱা লাগিছে যেন বহুত বেছি নতুন ঘৰ মানে নতুনকে বনোৱা ঘৰৰ নিচিনা লাগিছে নতুনকে বনাইছে নেকি নতুনকে বনোৱা কেতিয়া মানে বনালে ঘৰটো 21 চনতে বনাইছে কমপ্লিট কেতিয়া হ'ল 23 চনলে হৈছে আৰু 23 চনলে হৈছে মানে আপোনালোকে ঘৰত সোমাইছে 23 চনত ঘৰটোত এই আপোনালোকে চাগে অনুমান কৰি দেখিলে নটিচ কৰিলে গম পাব এইবোৰ কিন্তু টাইলছ হয় কোনো ধৰণৰ ৱেলপেপাৰ নহয় টাইলছ নহয় এইবোৰ টাইলছ হয় ন ৱেলপেপাৰ যেন লাগি আছে পুৰা ঘৰটোৰ পৰা ৱেলপেপাৰ যেন লাগি আছে কিন্তু এইটো ৱেলপেপাৰ নহয় টাইলছ হয় আচ্ছা আপোনাৰ হাজবেণ্ড তেখেতৰ ভাল নামটো কি বাৰু বিচিত্ৰ দাস হয় তেখেতে কিবা চাকৰি কৰে ষ্টাৰ চিমেণ্টত চাকৰি কৰে ইয়াৰ আগতে ইণ্ডিয়ান এয়াৰফৰ্চত কৰিছিল নেকি এই শহুৰ দেউতাইহে কৰিছে শহুৰ দেউতা আপোনাৰ শহুৰ দেউতা এই ঘৰটোত আপোনালোক কিমান গৰাকী মানুহ আমি 5 জনে আছো 5 জন আছে কোন কোন আছে বাৰু আমাৰ 4টা মানে ল'ৰা এটা ছোৱালী এজনী আৰু হাজবেণ্ড আৰু মই আৰু শহুৰ দেউতা আপোনাৰ শহুৰ দেউতা তেখেতে কিবা চাকৰি কৰিছিল নে আপোনাৰ শহুৰ দেউতা মানে প্ৰথম এয়াৰফৰ্চত কৰিলে এয়াৰফৰ্চত চাকৰি কৰিছিল তাৰ পিছত পেপাৰমেণ্টত কৰিলে আচ্ছা এয়াৰফৰ্চ মানে ইণ্ডিয়ান এয়াৰফৰ্চ আচ্ছা এতিয়া তাতে কৰি আছে এতিয়া তাত নকৰে এতিয়া মানে ৰিটায়াৰ্ড পাৰসন আচ্ছা বুজিছো আৰু খেতি বাতি নিৰ্দিষ্ট আপোনালোকৰ তেনেকুৱা খেতি বাতি আছে ন এইটো কেইটালাৰ ঘৰ হয় মানে কেইতলাৰ ঘৰ হয় আমি 4 তলাৰ হেৰি কৰিছো 4 তলাৰ মানে হেৰি ফাউণ্ডেশ্যনটো ৰাখিছে আৰু এনে ওপৰত এতিয়া কেইটালা আছে এটা ৰুমহে বনোৱা আছে বাকিখিনি বনোৱা হোৱা নাই আচ্ছা বুজিছো এনে ঘৰটো বনাওতে আনুমানিক কিমান মান পইচা খৰচ হৈছিল 70-80 পইচা 70-80 লাখ টকা বৰ্তমানলৈকে গ'ল আচ্ছা বুজিছো এনে আপুনি কোনটো চনত মানে বিয়া হৈ আহিছিলে কেতিয়া বিয়া হৈ আহিছিলে 2003 চনৰ নৱেম্বৰ 27 তাৰিখ বা পুৰা মনত আছে আচলতে কি হয় ঘৰৰ গৃহস্থগৰাকীৰ পত্নী বিলাকৰ পুৰা বিয়াৰ ডেটটো বাৰ্থডে ডেটটো পুৰা মনত থাকে আৰু সেইটো এটা ইউনিভাৰ্চেল প্ৰব্লেম হয় আৰু আমাৰ হাজবেণ্ড বিলাকৰ মনত নাথাকে নৱেম্বৰৰ 27 তাৰিখ 2003 চনত আচ্ছা তেতিয়াহ'লে বাইদেউ বেছি পলম নকৰি আনদিনাৰ দৰে আজিৰ এই ভিডিঅ'টো আৰম্ভণি কৰিব গৈ আছো ঘৰটোৰ একেবাৰে চুকে কোণে দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক কিল্ডাইন বেছি পলম কৰিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব তেনে বাইদেউ আমি বলক ঘৰটো চাই লওঁ ভালকে আৰু এনেকৈ ঘৰৰ গৃহস্থগৰাকীৰ লগত কথা পাতি চাহ চিনাকি হয় এতিয়া ওলাই আহিছো চিধাই বাহিৰলৈকে আৰু এইখন হৈছে এখেতসকলৰ বাৰাণ্ডা আৰু বাৰাণ্ডাৰ ঠিক এইটো চাইডত আছে এখেতসকলৰ পুৰণি এটা ভঁৰাল ঘৰ চিধাই ড্ৰয়িং ৰুমটোৰ পৰা ওলাই আহিয়ে পাব এখেতসকলৰ এখন বহুত ডাঙৰ দীঘলীয়া বাৰাণ্ডা চাওক এইখন বাৰাণ্ডাত কমচে কম 4খন মান এনেকৈ ফেনে লাগি আছে তাতে এখন ফেন লাগি আছে ইয়াতে এখন ফেন লাগি আছে আৰু এইটো চাইডতো এখন ফেন চলি আছে বৰ্তমান বাইদেউ বাৰাণ্ডাখন ইমান ডাঙৰকে বনালে যে ইমান দীঘল আৰু ডাঙৰ আহল বহল মানুহ বহিবৰ কাৰণে সুবিধাজনক হয় আচ্ছা ইয়াতে মানে নাম চাম নাম প্ৰসংগ কৰিলে ইয়াতে ধৰক মানুহ বহিব সেইকাৰণে বাৰাণ্ডাখন ডাঙৰকে বনাইছে ভাল লাগিছে আৰু বাৰাণ্ডাখনৰ পৰা চিধাই যদি এনেকে ওলাই যায় এখেতসকলৰ হৈছে এইটো এটা নামঘৰ হৰে কৃষ্ণ হৰে ৰাম এনেকে ধুনীয়াকে এটা নামৰ শ্লোক লিখা আছে নামঘৰটো অকণমান চাব পাৰিম দেখুৱাই দিয়ক অলপ বলক এইটো হৈছে এখেতসকলৰ নামঘৰ বৰ্তমান আমি ভিতৰলৈ অকণমান এনেকে চাওঁ ইয়াতে ধুনীয়াকে এনেকৈ লিখা আছে ফালে চাওক এখেতসকলৰ সম্পূৰ্ণ ঘৰটো কিবা এটা বহুত ধুনীয়া লাগিছে নহয় এইটো হৈছে এখেতসকলৰ পুৰণি ভঁৰাল ঘৰ ইয়াতে আছে এখেতসকলৰ এখন গাড়ী আৰু তাতে এখেতসকলৰ ল'ৰা ছোৱালীকেইটাই খেলি আছে কিমান যে ধুনীয়া আৰু চাফা পৰিপাটিকে ৰাখিছে চাওক ভাল লাগিছে এইটো হৈছে এখেতসকলৰ নামঘৰটো আৰু ইয়াতেও এখন ধুনীয়াকৈ ফেন লগাই দিছে যাতে ভকতসকলৰ কষ্ট নহয় গৰমত আৰু এইটো নামঘৰটো মই একেবাৰে ভিতৰলৈকে নাযাওঁ বাৰু এইটো নামঘৰটো চাওক ইমান ধুনীয়াকৈ পৰিপাটিকে বস্তুবোৰ ৰাখিছে নামঘৰৰ থাপনাখনো ধুনীয়াকৈ ৰাখিছে এইটো চাইডত এইটো ভঁৰাল ঘৰটো বুলি ক'লে চাব পাৰিমনে সোমাই ভিতৰত এইটো হৈছে এখেতসকলৰ ভঁৰাল ঘৰটো ইয়াতে ধান খেতি কৰি অনা ধানবোৰ এনেকৈ ধুনীয়াকৈ তুলি ৰাখিছে চাওক আৰু ইয়াতে আছে এখেতসকলৰ চাইকেল কেইখন এখন আপোনাৰ ল'ৰা ছোৱালী চাইকেল কেইখন চাগে চব ইয়াতে সোমাই আৰু বুজিছো আহক এতিয়া আমি ঘৰটোৰ ভিতৰলৈকে সোমাই যাম ইয়াতে শেৱালী কুটিৰ আৰু মাধৱ অম্বিকা বুলি লিখা আছে শেৱালী নামটো কাৰ নাম হয় আপোনাৰ শাহুমাৰ নামত এই ঘৰটো নামাকৰণ কৰিছে সোমাই আহিয়ে এই যিটো এটা ড্ৰয়িং ৰুম ন বহুত বেছি ধুনীয়া লাগিছে কাৰণ কিয় জানে ড্ৰয়িং ৰুমত এইবোৰ আচলতে টাইলছ হয় মই প্ৰথমতে ৱেলপেপাৰ যেন নিচিনা লাগিছিলে মানে
ভাবিছিলো যে ৱেল পেপাৰ নেকি কিন্তু নহয় টাইলছ হয় এই গোটেই ঘৰটোতে টাইলছ লগাইছে বাইদেউ বাৰাণ্ডাৰ ড্ৰয়িং ৰুমটো লগাইছে আৰু বেডৰুম বিলাকত লগোৱা নাই এখন ধুনীয়া মই আপোনাৰ ডাইনিং টেবুল দেখিছো বাইদেউ এই ডাইনিং টেবুলখন ক'ৰ পৰা আনিছে সোণাপুৰৰ পৰা আনিছে কিবা এটা ইউনিক 6জনীয়া ডাইনিং টেবুল নেকি এখন 6জনীয়া একদম কম স্পেচ ইউটিলাইজ কৰি 6জনীয়া এখন ডাইনিং টেবুল মানে কিবা এটা ভাল লাগিছে ডাইনিং টেবুলখন কিমান মান পৰিছে এখন ডাইনিং টেবুল 26,000 সোণাপুৰৰ পৰা লৈছে আৰু ইটো চাইডত আছে ইয়াতে আছে এনেকৈ চৌপাশে ফেমিলি সোফা এনেকৈ এখেতসকলে পাৰি থৈ দিছে চাওক এয়া গোটেই ফেমিলি সোফা এনেকৈ ধুনীয়াকৈ পাৰি ৰাখিছে আৰু ইটো চাইডত এখন কি হয় বাইদেউ এখন শৰাই হয় ন এখন শৰাই হয় ওপৰৰ বস্তুটো নাই যে সেইকাৰণে মই ধৰিব পৰা নাছিলো এখন শৰাই হয় এনেকৈ চাইডত ধুনীয়াকৈ শৰাইখন সজাই ৰাখিছে আৰু ইটো চাইডত আছে এটা আৰ্টিফিচিয়েল ফুল ষ্টেণ্ড ফ্লাৱাৰ ষ্টেণ্ড এটা আছে ধুনীয়াকৈ হোম ডেকৰ কৰি ৰাখিছে আৰু ইয়াতে আছে আমাৰ অসমীয়া জাপিটো আৰু ইয়াতে আছে এখন এখেতসকলৰ ফেমিলি ফটো এই ফেমিলি ফটোখনত কোন কোন আছে শহুৰ দেউতা মা আৰু মোৰ হাজবেণ্ড আৰু আমাৰ ছোৱালী এজনী আছে আচ্ছা চাওক এখন হৈছে এখেতসকলৰ ফেমিলি ফটো আৰু ইয়াতে এখন সম্বোধনা পত্ৰ এনেকৈ আছে আৰু ইয়াতে ধুনীয়াকৈ ঘৰটোত এনেকৈ ধুনীয়াকৈ ফটো ফ্ৰেমেৰে সজাই ৰাখিছে ঘৰটো যিহেতু নতুনকৈ বনাইছে সজাবলৈ আৰু বহুত বাকী আছে এতিয়া আৰম্ভণিহে বলক এতিয়া আমি আপোনালোকৰ ভিতৰৰ বেডৰুম কিটচেন এইবোৰ গোটেইবোৰ দেখুৱাম বলক আৰু ইয়াতে এনেকৈ বাৰাণ্ডাখনতো লগাই থৈছে এটা অল আউট সন্ধিয়া হ'লে বহিলে যাতে মহে নাকামৰে তাৰ কাৰণে আৰু এনেকৈ সোমাই আহি পাইছোঁ এটা ধুনীয়া বেলেগ ৰুম আৰু এইটো চাইডতো আছে বিভিন্ন ধৰণৰ এখেতসকলৰ ৰুমবিলাক আমি এতিয়া সোমাই আহিছোঁ এইটো কি ৰুম হয় বাইদেউ এইটো বেডৰুম হয় এইটো বেডৰুমত কোন থাকে আচ্ছা এইটো হৈছে এখেতসকলৰ এটা বেডৰুম আৰু ইয়াতে চাওক এনেকৈ ধুনীয়াকৈ বিচনা এনেকৈ পাৰি ৰাখিছে চাইডত আছে আল্লাখন হঠাৎ মানুহৰ ঘৰত আহিলে এনেকুৱাই থাকে কাৰণ হঠাৎ মই আহোঁ কোনো ধৰণৰ খবৰ নিদিয়াকৈ আৰু ইয়াতে চাওক ওপৰত আছে এখন ফেন আৰু ইয়াতে এনেকৈ এখন আছে বিচনা কিন্তু এইখন বিচনা কাম কিবা ষ্টাডি টেবুল টাইপ প্লাছ এনেকৈ ধুনীয়াকৈ আপোনাৰ মিউজিক চিষ্টেমো আছে আৰু এইটো ঘৰৰ চৌপাশটো এইটো চাইডত এটা ৰুম দেখিছোঁ এইটো কি ৰুম সেইটো বেডৰুম আচ্ছা ইয়াতে আছে এটা বেডৰুম আৰু এইটো হৈছে এটা বেডৰুম চাওক ইয়াতে আছে দুখন বিচনা বৰ ধুনীয়াকৈ পৰিপাটিকৈ বিচনা দুখন পাৰি ৰাখিছে চাওক আৰু ইটো চাইডতো আছে এখন সৰুকৈ বিচনা কোনোবা আলহী দুলহীলৈ থাকিবৰ কাৰণে আৰু ইটো চাইডত এনেকৈ আলনাখন ৰাখিছে ওপৰত আছে লাইট চাওক ঘৰটো যিহেতু একেবাৰে নতুন ঘৰ হয় সেইকাৰণে ভালকৈ সজোৱা হোৱা নাই সজাব আৰু লাহে ধীৰে আৰম্ভণি হৈছে বলক ইটো চাইডে কি এটা ডাইনিং ৰুম দেখিছে এইটো ডাইনিং ৰুম নেকি এইটো চাইডত আছে ডাইনিং ৰুমটো এখেতসকলৰ এইটো হৈছে এখেতসকলৰ ডাইনিং ৰুম ইয়াতে গোটেইকেইটা খোৱা লোৱা হয় ইয়াতে খায় এইটো হৈছে এখেতসকলৰ ডাইনিং ৰুম চাওক ইয়াতে এখন 6জনীয়া ডাইনিং টেবুল আছে আৰু ডাইনিং টেবুলৰ লগত প্ৰয়োজনীয় কিটচেনৰ সামগ্ৰীবোৰ আৰু ইয়াতে কিবা এনেকৈ জাপি থৈ দিছে খৰাহীৰে আৰু ইয়াতে আছে এখেতসকলৰ ডাইনিং টেবুলৰ পৰা চিধাই ভাত খোৱা হোৱাৰ পিছত চিধাই হাত ধুবৰ কাৰণে এইটো হৈছে এখেতসকলৰ বেচিনটো আৰু ইয়াতে আছে এখন টাৱেল চাওক আৰু ইয়াতে হৈছে এইটো এটা ফ্ৰিজ এইটো কিটচেনটো ন এইটো কিটচেনটো এইটো হৈছে এখেতসকলৰ কিটচেনটো পূৰা মডুলাৰ কিটচেন বনাইছে এইটো পূৰা মডুলাৰ কিটচেন আৰু ইয়াতে আছে কিটচেন আলমিৰাটো এইটো হৈছে কিটচেন আলমিৰা বিভিন্ন ধৰণৰ ইয়াতে কাটলেৰী ছেট আছে চাওক কাটলেৰী ছেট আৰু গ্লাছ কাপ এনেকৈ আছে আৰু প্ৰয়োজনীয় সা সামগ্ৰীবোৰ আছে কিটচেনত লগা প্ৰয়োজনীয় সা সামগ্ৰীবোৰ আছে আৰু তলত আছে এটা আলমিৰা ইয়াতে বিভিন্ন ধৰণৰ বস্তুবোৰ এনেকৈ ৰাখি থৈ দিছে চাওক আৰু এইটো হৈছে কিটচেনটো আৰু ইয়াতে আছে এটা চিমনি এইটো হৈছে গেছৰ চুলা ভাল লাগিছে কিটচেনটো বলক পুৰা নতুন ভাইবছটো পায় আৰু মানে গম পাই যে ঘৰটো নতুন বুলি এইফালেৰে এনেকৈ ওলাই যাব পাৰি নেকি আৰু এনেকৈ আমি পাকঘৰৰ পৰা চিধাই ওলাই আহি থাকোঁতে এখেতৰ শহুৰ দেউতা আহি পালে যিহেতু তেখেত বাহিৰত আছিল কামৰ কাৰণে আৰু আহি পালে আৰু এতিয়া আমি তেখেতৰ লগত অলপ চা চিনাকি আৰু কথা পাতিম আপোনাৰ ভাল নামটো প্ৰথমতে ৰাইজে জানিব মোৰ এনে সম্পূৰ্ণ শ্ৰী পৃথুৰাম দাস হয় আপোনাৰ কথা আমি অফ কেমেৰা বহুত পাতিলো মানে ইণ্ডিয়ান এয়াৰফোৰ্চ আপুনি চাকৰি কৰিছিলে কোনটো চনত ইণ্ডিয়ান এয়াৰফোৰ্চত চাকৰি কৰিছিলে মই 1965 নৱেম্বৰ 3 তাৰিখে কিমান বছৰ আপুনি সাৰ্ভিস কৰিলে তাত কৰিলে 20 বছৰ কৰিলো 20 বছৰ চাকৰি এনে আমি মুখে শুনিছো ফোৰ্চৰ চাকৰি মানে ইণ্ডিয়ান এয়াৰফোৰ্চ হওক ইণ্ডিয়ান আৰ্মি হওক তেনেকুৱা চাকৰিবিলাক নৰ্মেলি 15 ইয়াৰ্ছৰ কাৰণে থাকে তেনেকুৱা কিবা আছে নেকি আছিলে আমি সাইন কৰিছিলো 15+6 আচ্ছা 15+6 21 years তা 15 years হ'ব মানে কমপ্লিট সাৰ্ভিস তাৰ পিছত হল কি 6 years ৰিজাৰ্ভ মানে হয়তো মই দৰমহাটো তেনেকৈ দিয়ে নে দৰমহা এজ ইট ইজ সেম থাকি যাব ইণ্ডিয়ান এয়াৰফোৰ্চত আপুনি কোনটো বিভাগত মানে হয় এটো আসলে বিভাগটো এনেটো মানে এভিয়েশন মানে আমাৰ এয়াৰফোৰ্চত কেইবাবিধো এয়াৰক্ৰাফ্ট আছে হয় মানে ফাইটাৰ বম্বাৰ ট্ৰান্সপোৰ্ট হেলিকপ্টাৰ এইবিলাক আছে তাৰ ভিতৰত মোৰ আছিলে ইনষ্ট্ৰুমেন্টেশন বিভাগ
ইনস্ট্ৰুমেন্ট হয় হয় মই আছিলো এজ এ ইনস্ট্ৰুমেন্ট টেকনিচিয়ান মানে গোটেই আপোনাৰ হোল লাইফ মেক্সিমাম টাইপ আপুনি সাৰ্ভিস কোনটো মানে ঠাইত মানে হয় বেছিভাগ মইতো অসমলৈ আহিয়ে নাপালো হয় দুবাৰো গ'লো মানে 2 বছৰৰ কাৰণে বেংগলোৰ তাৰ প্ৰথম পষ্টিং হৈছিলে কৰ্ণাটকৰ মানে আগতে আছিলে মহীশূৰ এতিয়া কৰ্ণাটকা হ'ল মহীশূৰৰ বিদাৰ বুলি মহল বিদাৰ তাত আছিলে 2 বছৰৰ কাৰণে তাত হিন্দুস্তান ট্ৰেইনাৰ বুলি মানে পাইলট বিলাকৰ যে কেডেট বিলাক শিকায় তাত আছিলো মই 2 বছৰ তাৰ পৰা আহিলো কনভাৰ্সন ট্ৰেইনিং কাৰণে আহি তাৰপিছত 3 BRD বুলি চণ্ডীগড় গ'লো আকৌ BRD মানে বেষ্ট ৰিপেয়াৰ ডিপো তাত গতি তাত থাকিলো 5 বছৰ আৰু তাৰ পিছতে ৰিটায়াৰমেন্ট আপোনাৰ কোনটো চনত হৈছিলে 1985 30th নৱেম্বৰ 1985 ৰিটায়াৰ হৈছো 30 নৱেম্বৰত ৰিটায়াৰ হৈ আহি ইয়াতে আকৌ তেখেতে গলে আপুনি বিভিন্ন প্ৰাইভেট কোম্পানীটো আপুনি ঘৰত মানে এজন নিবনুৱাৰ দৰে বহি থকা নাই যেহেতু এজন কৰ্মী মানুহ আহি কিনে ইয়াতে আকৌ বিভিন্ন চাকৰি হয় তাৰপিছত মই ইনষ্ট্ৰুমেন্ট ফিটাৰ হৈ গ'ল নহয় যেতিয়া ওলাই আহোঁ তেতিয়া কৈল তেওঁলোকে এখন মানে ডিপ্লোমা এখন দিলে মোক ইনষ্ট্ৰুমেন্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ইনষ্ট্ৰুমেন্টেশ্যন ডিপাৰ্টমেণ্টৰ মানে এজ এ ইনষ্ট্ৰুমেন্ট ফিটাৰ বা ইনষ্ট্ৰুমেন্ট ইঞ্জিনিয়াৰিঙৰ ইলেক্ট্ৰিকেল বিভাগত মানে মই কৰিলোঁ কি এখন ডিপ্লোমা আনি আকৌ এজ এ জুনিয়ৰ ইঞ্জিনিয়াৰ মই নগাঁও পেপাৰ মিলত জইন কৰিলোঁ এই মাটিখিনি কোনটো চনত কিনিছিল এইটোতো আপোনাৰ ক'ব লাগিলে কিনা হিচাপে নহয় এইটো ডনেশ্যনত পোৱা হয় 1980 মানতে পাইছো মই এইটো মানে মোৰ মিছেছ তেওঁৰ ঘৰৰ পৰা মাকে কৰিলে কি মানে মোৰ ল'ৰাৰ নামত মানে ডনেশ্যন কৰিছে সেই হিচাপত এইটো নিগাজিকে মানে ইয়াতে মই ঘৰ বান্ধিলো আৰু এনে মোৰ ঘৰ সিফালে আছে তাৰ পৰা মই ছেপাৰেট হৈ ইয়াতে ঘৰ বান্ধিলো ইয়াতে হয় তেন্তে বলক এতিয়া আমি এখেতৰ লগত চাহ চিনাকি হ'লো আৰু এতিয়া চিধাই আমি ওপৰলৈকে এনেকৈ চিৰিৰে উঠি যাওঁ বলক ওপৰত এখেতসকলৰ সম্পূৰ্ণকৈ হোৱা নাই এটা ৰুমহে হৈছে আৰু এই ৰুমটোত কি বনাইছেনো বলকচোন চাওঁ আৰু এনেকৈ আহিয়ে দেখিলোঁ এখেতে পূৰা ঝাৰু মাৰাত ব্যস্ত আহক এইটো ৰুমটো ক'লে নহয় এটা বেলকনি হয় আৰু এই বেলকনিটোত এনেকৈ ষ্টীলৰ ৰেলিং লগাই দিছে ছেফটিৰ কাৰণে এইটো ষ্টাডি ৰুম আৰু ষ্টাডি ৰুমত ইয়াতে বিভিন্ন ধৰণৰ ফিজিক্সৰ কিতাপ আছে বহুত নোটবুক আছে সাহিত্য সৌৰভ পঢ়িছিলোঁ এইখন এনেকুৱা বহুত কিতাপ আছে এইখনত ইয়াতে এখেতসকলৰ ছোৱালীজনী টিউশ্যন কৰে আৰু ইয়াতে এনেকুৱা কিছুমান ধুনীয়াকৈ ফটো লগাই থৈ দিছে ইয়াতে আছে এখন সৰুকৈ ধুনীয়া এখন বিচনা এইটো ছাইডত যদি চাই আছে এনেকৈ ফেমিলি চোফা ইয়াতে খোল দেখা পাইছোঁ এই খোলবোৰ কোনে বজায় শহুৰ দেউতাই বজায় যাক আমি এইমাত্ৰ লগ পাই আহিলোঁ আচ্ছা ইয়াতে খোল আছে এই খোলবোৰ মন্দিৰৰ ভাগত কামৰ ভাগত ইউজ কৰা হয় আৰু এইটো চাইডত আছে এখন বহুত ডাঙৰকৈ চাট এই চাটখনত আপোনাৰ পূজা পাতল কৰিলে ইয়াতে ডাঙৰ আহল বহলকৈ কৰা হয় আৰু ইয়াতে কিবা ৰুম চুম বনাব নেকি ভৱিষ্যতলৈকে বনাব ইয়াতে ভাড়া চাড়া দিলে চলেনে চলে ন চিন্তা কৰা নাই ওপৰৰ পৰা যদি চাই প্ৰায় এনেকুৱা দেখি আচ্ছা বাইদেউ আমি গোটেই ৰুমকেইটাৰ পৰা প্ৰায় চালোৱেই কিন্তু আমি আপোনালোকৰ ঘৰৰ বাথৰুমকেইটা দেখা নাপালোঁ ভিতৰৰ এইটো চাইডত আছে আহক চাওঁ বলক আমি এতিয়া বাথৰুমকেইটা চাওঁ এইটো গোটেই বাথৰুমৰ ভাগ হয় বৰ ধুনীয়া ইয়াতে গোটেই চেণ্ডেলবোৰ থৈ দিছোঁ মই এযোৰ চেণ্ডেল পিন্ধি লৈছোঁ গোটেই বাথৰুমৰ ভাগ কৰি দিছে ন এইটো হৈছে এখেতসকলৰ বাথৰুম বহুত ধুনীয়া পৰিপাতি আৰু ধুনীয়াকৈ ছেপাৰেটকৈ এক্সট্ৰাকৈ ৰাখিছে চব আহক গোটেই বাথৰুমৰ ভাগ হয় বৰ্ড খেলা নাই কি খেলিছা কলগছ খেলি আছা কোন জিকিল দুজনে কাৰ কিমান হৈ আছে স্ক'ৰ তোমাৰ কিমান হ'ল এই গণব এতিয়া কেৰম খেলা মানুহকেইটা কিন্তু খুব ডাঙৰ মানুহ চাওক আকৌ আৰু এনেকৈ বিভিন্ন কথা বাৰ্তাৰ মাজেৰে আজিৰ এই ভিডিঅ'টো মই শেষ কৰিব ওলাইছোঁ নহ'লে বহুত বেছি দীঘলৈ গৈ থাকিব আৰু এখেতসকলৰ ঘৰত আছে জেতুকা গছ বিভিন্ন ধৰণৰ ফুল আৰু বিভিন্ন ধৰণৰ খেতি কিন্তু খেতি বাতিৰ পৰা একো লোৱা নাই মৰমতে ধুনীয়াকৈ এখন তামোল খাই এনেকৈ পেকেটত লৈ লৈছোঁ জেতুকা আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিব বিশেষকৈ এখেতৰ লগত কথা পাতি বহুত ভাল লাগিল এয়াৰ ফ'ৰ্চৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে বহুত ক'লে অফ কেমেৰা গতিকে ইমানখিনিতো দেখুৱাব নোৱাৰোঁ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈ থাকিব কেনেকুৱা পালে এখেতক আৰু ইফালে আছে এখেতৰ বোৱাৰী এখেতকো কেনেকুৱা পালে এটা সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট লিখিব পিছে আজি আৰু বেছি পলম নকৰি ওলাই দিওঁ লগ পাম নিশ্চয় আপোনালোককো লগ পাম আহিছোঁ বাই